আজিৰ তাৰিখতো এইখন দেশত এইখন ৰাজ্যত এনেকুৱা হেজাৰ হেজাৰ লাখ লাখ কোটি কোটি মানুহ আছে যি মানুহে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অসম আৰক্ষীক ভয় নকৰে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই হিটলাৰী শাসন ব্যৱস্থাক ভয় নকৰে, এই ফেচিবাদৰ যি ৰাজনীতি এইখন অসমত আৰম্ভ কৰিছে এই ফেচিবাদৰ ৰাজনীতিক ভয় নকৰে। আৰু দিলৱাৰ হুছেইন মজুমদাৰো সেই ভয় নকৰা শ্ৰেণীৰ এজন সাংবাদিক হোৱা বাবে আজি তেওঁক এনেকৈ পোতাশাললৈ চৰকাৰখনে নিক্ষেপ কৰিব বিচাৰিছে। কিন্তু এনে অসমত এক নাবুত নাস্তুত ঘটনা সংঘটিত হৈছে, যি ঘটনাই ইতিমধ্যে সমগ্ৰ দেশতে প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। ৰাজ্যৰ আগশাৰীৰ ডিজিটেল সংবাদ প্ৰতিষ্ঠানৰ জ্যেষ্ঠ সাংবাদিক তথা গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সাধাৰণ সম্পাদক, ৰাজ্যৰে অন্যতম এজন জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক যোৱাকালিৰ দিনটোত আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ যি দুৰ্নীতিৰ সন্দৰ্ভত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা অৱস্থাত সেই বেংকটোৰ কৰ্তৃপক্ষক দুৰ্নীতিৰ বিষয়ত প্ৰশ্ন সোধাৰ বাবেই অসম আৰক্ষীৰ বিশেষকৈ গুৱাহাটী আৰক্ষীয়ে সম্পূৰ্ণ বৰ্বৰভাৱে সম্পূৰ্ণ বেআইনীভাৱে গোচৰ জাপি দি তেওঁক 12 ঘণ্টা সময় থানাত বহাই ৰাখি পৰৱৰ্তী সময়ত যোৱা নিশা 12টামান বজাত সম্পূৰ্ণ ভুৱা গোচৰ জাপি দি এতিয়া কাৰাগাৰলৈ নিক্ষেপ কৰিবলৈ যি ষড়যন্ত্ৰ কৰিছে, যি তেওঁলোকে অপচেষ্টা কৰিছে, এই ষড়যন্ত্ৰক আমি ABMCয়ে তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। আজিৰ তাৰিখত আমি ABMCয়ে এইখিনি কথা ক'বলৈ বাধ্য হৈছোঁ যে আইনক ব্যৱহাৰ কৰা হয় দেশৰ ন্যায় ব্যৱস্থাটোক আগবঢ়াই লৈ যাবলৈকে। কিন্তু আজিৰ তাৰিখত বিভিন্ন সময়ত এটা ইতিহাস আছে, যি ইতিহাসত স্পষ্টভাৱে উল্লেখ আছে যে বিভিন্ন সময়ত ফেচিবাদী শাসকে যি আইনৰ দ্বাৰা ন্যায় ব্যৱস্থাক আগবঢ়াই লৈ যাব লাগে সেই আইনক ব্যৱহাৰ কৰি যি কণ্ঠই বিভিন্ন কণ্ঠ ৰুদ্ধ কৰিবলৈ প্ৰচেষ্টা চলোৱা হৈছে, যি কণ্ঠই চৰকাৰক সমালোচনা কৰিছে, যি কণ্ঠই চৰকাৰৰ দুৰ্নীতি উদঙাই দিছে, যি কণ্ঠই যি ব্যক্তিয়ে যি অনুষ্ঠানে যি সংগঠনে বিভিন্ন সময়ত চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰোধিতা কৰিছে সেই শক্তিসমূহক স্তব্ধ কৰিবলৈ ৰুদ্ধ কৰিবলৈ বিভিন্ন সময়ত আইনক অপব্যৱহাৰ কৰি সেই সংগঠনসমূহৰ কণ্ঠ ৰুদ্ধ কৰিবলৈ চেষ্টা চলোৱা আমাৰ পৰিলক্ষিত হৈছে। আজি দিলৱাৰ হুছেইন মজুমদাৰ নামৰ অসমৰ অন্যতম এজন জ্যেষ্ঠ সাংবাদিকক চৰকাৰী পক্ষক প্ৰশ্ন সোধাৰ অপৰাধতে এনেকৈ আইনক অপব্যৱহাৰ কৰি আজিৰ তাৰিখত অসমত যি এক সাংঘাতিকভাৱে অগণতান্ত্ৰিক বাতাবৰণ সৃষ্টি কৰিছে, এই ঘটনাই সাংঘাতিকভাৱে এক ভয়াৱহ অশনি সংকেত, ভয়াৱহ ভৱিষ্যতৰ আগজাননী দিছে। আজিৰ তাৰিখত আমি ক'বলৈ বাধ্য হৈছোঁ যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত অসম চৰকাৰৰ আজ্ঞাবাহী অসম আৰক্ষীয়ে যি পোনপটীয়াভাৱে আক্ৰমণ কৰিছে, এই আক্ৰমণৰ দ্বাৰা আচলতে ভাৰতৰ সংবিধান আৰু গণতন্ত্ৰ সাংঘাতিকভাৱে দুৰ্বল হৈ পৰিব। আৰু এই ঘটনাৰ দ্বাৰা দিলৱাৰ হুছেইন মজুমদাৰক সম্পূৰ্ণ অকৰ্তৃত্বশীলভাৱে বেআইনীভাৱে অবৈধভাৱে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা যি ঘটনা সংঘটিত কৰিছে, ইয়াৰ দ্বাৰা ভাৰতৰ সংবিধানৰ আৰ্টিকেল 19 সাংবাদিকসকলক বা প্ৰতিজন নাগৰিকক যি বাক স্বাধীনতা প্ৰদান কৰিছে সেই বাক স্বাধীনতাৰ ওপৰতো কিন্তু তীব্ৰ আঘাত হানিছে। সেইকাৰণে আমি ABMCৰ দ্বাৰা সমগ্ৰ ৰাইজে ইতিমধ্যে দাবীও জনাইছে যে শীঘ্ৰে দিলৱাৰ হুছেইন মজুমদাৰক মুক্তি দিব লাগে আৰু এনেকৈ জনগণৰ বাক স্বাধীনতাৰ ওপৰত সাংবাদিকতাৰ ওপৰত যি ধৰণৰ এনেকুৱা চৰকাৰীভাৱে আক্ৰমণ নমাই নিছে এই আক্ৰমণৰ ঘটনা বন্ধ হ'ব লাগে। ইতিমধ্যে সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আৰু আজি ABMCয়ে স্পষ্টভাৱে অসম চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ যে অসমৰ জ্যেষ্ঠ সাংবাদিক অসমৰ গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সাধাৰণ সম্পাদক দিলৱাৰ হুছেইন মজুমদাৰক শীঘ্ৰে মুক্তি দিব লাগে, অন্যথা অহাকালিৰ দিনটোত ABMCয়ে চৰকাৰৰ এনেকুৱা গণতন্ত্ৰ বিৰোধী, আইন বিৰোধী, আইনৰ শাসন বিৰোধী, সংবিধান বিৰোধী এনেকুৱা ধৰণৰ ঘটনাৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ'ম। আজিৰ তাৰিখত চৰকাৰখনে দিলৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ কৰি এটা স্পষ্ট বাৰ্তা দিব বিচাৰিছে যে চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে যদি কোনোবা ব্যক্তিয়ে আলোচনা কৰে তেনেহ'লে সেই ব্যক্তিসকলক জেলৰ ভিতৰত আবদ্ধ কৰি ৰাখিব। ইয়াৰ দ্বাৰা সমগ্ৰ অসমৰে সাংবাদিকসকলক এটা ভাবুকি প্ৰদান কৰা হৈছে যে সাংবাদিকসকলে যদি চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে, চৰকাৰৰ সংবিধান বিৰোধী নীতিৰ বিৰুদ্ধে যদি কিবা প্ৰশ্ন কৰে বা তেওঁলোকে বাতৰি সংগ্ৰহ কৰিবলৈ যায় এই সাংবাদিকসকলক জেলত ভৰাই ৰখা হ'ব। কিন্তু আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ইয়াৰ পৰা বুজাই দিব বিচাৰিছোঁ যে আজিৰ তাৰিখতো এইখন দেশত এইখন ৰাজ্যত এনেকুৱা হেজাৰ হেজাৰ লাখ লাখ কোটি কোটি মানুহ আছে যি মানুহে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অসম আৰক্ষীক ভয় নকৰে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই হিটলাৰী শাসন ব্যৱস্থাক ভয় নকৰে, এই ফেচিবাদৰ যি ৰাজনীতি এইখন
অসমত আৰম্ভ কৰিছে এই ফেচিবাদৰ ৰাজনৈতিক ভয় নকৰে আৰু দিলৱাৰ হুছেইন মজুমদাৰো সেই ভয় নকৰা শ্ৰেণীৰ এজন সাংবাদিক হোৱা বাবে আজি তেওঁক এনেকৈ পোতাশাললৈ চৰকাৰখনে নিক্ষেপ কৰিব বিচাৰিছে কিন্তু এনেকুৱা ধৰণৰ অপচেষ্টাৰ দ্বাৰা কেতিয়াও ভাৰতৰ দৰে গণতান্ত্ৰিক দেশ এখনৰ সংগ্ৰামী জনগণৰ সত্যানিষ্ঠ সাংবাদিকৰ কণ্ঠ কেতিয়াও ৰুদ্ধ কৰিব নোৱাৰিব এতিয়াও আমাৰ দৰে ব্যক্তি এবিএমছৰ দৰে দল সংগঠন বা বিভিন্ন স্বতন্ত্ৰ দল সংগঠন এইখন অসমত জীয়াই আছে যি দল সংগঠনে দিলৱাৰ হুছেইন মজুমদাৰৰ দৰে এনেকুৱা ব্যক্তিসকলৰ কাষত থিয় হৈ সজোৰে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আমি সাজু হৈ আছোঁ